পুজবেক নকৰি ৰিমুভ কৰি দিম বুলি ক'লে হৈ গ'ল। কথাটো শব্দটো একে, মিনিংটো একে। এনআৰচিত নাম থাকিলেও যদি উপযুক্ত প্ৰমাণ থাকে আমি তাক আইনৰ গণ্ডিৰ মাজলৈ আনিব পাৰিম। গোটেই এনআৰচিখন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰোলটো আটাইতকৈ ডাঙৰ। তাৰমানে কংগ্ৰেছততো দেশৰ প্ৰেচিডেণ্ট হোৱা নাই, কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে। কংগ্ৰেছৰ প্ৰেচিডেণ্টটোতো প্ৰ পাকিস্তানীয়ে হ'ব ন। এনআৰচিখনক লৈ আছু সন্তুষ্ট নহয়, আমিও নহয়, আপুনিও নহয়, কোনো নহয়। আমি এটা বিচাৰি আছো যে 20% আৰু 10% পুনৰীক্ষণ। গতিকে সেইটো যদি আমি কৰাব পাৰো, এতিয়ালৈকে সুপ্ৰিম কোৰ্টে মানা নাই, কিন্তু মোৰ বিশ্বাস যে কোনোবা এটা সময়ত আমি মনাব পাৰিম। গতিকে কিন্তু এটা কথা সুপ্ৰিম কোৰ্টে কৈছে যে বিদেশী বহিষ্কৰণৰ ক্ষেত্ৰত এনআৰচিৰ কোনো সম্পৰ্ক নাই। এনআৰচিত নাম থাকিলেও যদি বিদেশী তাক খেদিব পাৰি। ড্ৰাফট এতিয়াতো এনআৰচিটো ফাইনেল এনআৰচি হৈ গ'ল ন, এতিয়াতো ড্ৰাফট এনআৰচি নাই। শব্দত মানে ফাইনেল এনআৰচি হ'লেও এনআৰচিখন এনেকুৱা বস্তু নহয় যে এনআৰচিত মই ভুল কৰি সোমাই গ'লো মানে কামটো হৈ গ'ল। যদি মেট্ৰিক পৰীক্ষা আপুনি বেলেগে বহি পাছ কৰে তেতিয়াহ'লে আপুনিতো ৰিজাল্টটো কেনচেল কৰিব পাৰে। ধৰক মোৰ হৈ বহিলে জয়ন্ত মল্ল বৰুৱা, পাছ কৰিলো, পিছত প্ৰমাণ হ'ল যে মই বহা নাছিলো, জয়ন্ত মল্ল বৰুৱাহে বহিছিলে, পাছ কৰিলেওতো পাছটো ফেইল হ'ব নহয়। গতিকে এনআৰচিৰ নামটোৱে বহুত মানুহে ভাবিছে যে এনআৰচিৰ নাম সোমাল মানে মই স্বদেশী হৈ গ'লো, তেনেকুৱা কথা নহয়। এনআৰচিত নাম থাকিলেও যদি উপযুক্ত প্ৰমাণ থাকে আমি তাক আইনৰ গণ্ডিৰ মাজলৈ আনিব পাৰিম। ৰিজেকশ্যন শ্লিপ দিয়া হ'ব, কিন্তু ৰিজেকশ্যন শ্লিপ দিলেতো খেদা নাযাব নহয়। গতিকে যি ৰিজেক্ট আছে তাক চব কেছ হ'লে কিমান বছৰ কেছটো চলিব? নাই কিমান বছৰ কেছটো চলিব? সেইকাৰণে পুছবেক কৰি দিওঁ, সোনকালে হৈ যাব। এই কেছ মামলাক বিশ্বাস কৰি থাকিলে এতিয়া লাভ নহ'ব আৰু, যিহেতু সুপ্ৰিম কোৰ্টৰ সাংবিধানিক বিচাৰপীঠে আমাক দিছে যে খেদি দিয়াৰ অধিকাৰ অসম চৰকাৰৰ আছে। এইটো আইন বিৰুদ্ধ কথা নহয়, এইটোতো জাষ্টিছ সূৰ্যকান্তে দিয়া এটা জাজমেণ্ট হয়। এইটো মই ক'লে ক'ব এই আইন বিৰুদ্ধ কথা কৈছে। পুছবেক শব্দটো কোৱা নাই, ৰিমুভ। হি কেন বি ৰিমুভড। ৰিমুভ এণ্ড পুছবেক শব্দটো এতিয়াৰ পৰা পুছবেক নকৰি ৰিমুভ কৰি দিম বুলি ক'লে হৈ গ'ল। কথাটো শব্দটো একে, মিনিংটো একে। আৰু এটা বস্তু আছে তাতে, ৰিমুভ ফ্ৰম আছাম এণ্ড ইণ্ডিয়া। অকল মাত্ৰ অসমৰ পৰাও খেদি দিব পাৰি। যদি আমি ভাবোঁ যে তেওঁলোক বেলেগ কোনোবা ৰাজ্যৰ পৰা আহিছিলে, থ্ৰু আছাম বা অসমলৈকে ডাইৰেক্ট অহা নাছিল, অমুক ৰাজ্য দি আহিছিল, যি ৰাজ্যলৈ আহিছিল সেই ৰাজ্যলৈকেও আমি পঠাই দিব পাৰোঁ। এখন খুব ভাল হয়, কেতিয়াবা আপোনালোকে পঢ়িব। এজন হৰ্ষ মণ্ডল বুলি মানুহ আছে, তেখেতে গোটেই কেছবিলাক কৰোৱাই দিয়ে। এছেম্বলিতে মই কৈছোঁ, তেওঁ বহুত এনআৰচিখনো গোটেই এনআৰচিখন ধ্বংস কৰাৰ ক্ষেত্ৰত তেওঁৰ ৰোলটো আটাইতকৈ ডাঙৰ। আৰু তেওঁ কোন আছিল? সোনিয়া গান্ধীৰ যিখন নেশ্যনেল এডভাইজাৰী কমিটি আছিল তাৰ তেওঁ মেম্বাৰ আছিলে। আৰু আপোনালোকে কেইটামান ল'ৰা দেখিব কংগ্ৰেছত, নামকেইটা ক'লে আৰু ৰাতিৰ ভিতৰতে ডাঙৰ মানুহ হৈ যাব, গতিকে তেতিয়া টিকটো পাই যাব, মই নকওঁ আৰু। কেইজনমান কংগ্ৰেছত উকিল আছে, আমেৰিকাত সিহঁতক পঢ়ুৱাই লৈ আহিছে। পিছত ব্যক্তিগতভাৱে মোৰ পৰা নাম লৈ ল'ব, নামকেইটা ক'লে আকৌ সিহঁতে টিকেট পাই যাব, মই সহায় কৰা টাইপে হ'ব। কাৰণ কংগ্ৰেছততো এতিয়া কোনোবাই কয় নহয় মোক কৈ প্ৰেচিডেণ্ট পাতি দিলে, তাৰমানে কংগ্ৰেছততো দেশৰ প্ৰেচিডেণ্ট হোৱা নাই, কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে। কংগ্ৰেছৰ প্ৰেচিডেণ্টটোতো প্ৰ পাকিস্তানীয়ে হ'ব ন, কাৰণ কংগ্ৰেছেই প্ৰ পাকিস্তান কৰি আছে। ৰাহুল গান্ধীয়ে নিজেই এতিয়া পাকিস্তানক সমৰ্থন কৰি আছে। গতিকে ৰাহুলৰ ওচৰ চুবুৰীয়াবিলাকতো প্ৰ পাকিস্তানীয়ে হ'ব। আৰু তেওঁলোকে এনেকৈ কয় মোক প্ৰেচিডেণ্ট পাতি দিলে, অলপ ভয়ো লাগে, ভাৰতৰ প্ৰেচিডেণ্ট হৈ গ'ল। পিছত গম পালোঁ নহয় কংগ্ৰেছৰহে প্ৰেচিডেণ্ট হৈছে। কংগ্ৰেছৰ প্ৰেচিডেণ্ট প্ৰ পাকিস্তানী হোৱাটোতো এটা স্বাভাৱিক ঘটনা, এইটোতো কোনো নিউজে নহয়।
কাৰণ য'ত নৰেন্দ্ৰ চাৰেন্দ্ৰ ক'ব পাৰে এইটো সাধাৰণ কথা। গতিকে মই নামটো ক'ব খোজা নাই, আপোনালোকে অলপ ইনকুৱাৰী কৰিব। দুই এজন উকিল ঘূৰি ফুৰে, তেওঁলোকক কেনেকৈ NRC-খন বেয়া কৰিব লাগে বাহিৰা কাণ্ট্ৰিত ট্ৰেইনিং কৰোৱাই লৈ আহিছে ল ডিগ্ৰী নামত, আৰু তেওঁলোকে হৰ্ষ মণ্ডলৰ লগত ঘূৰি ফুৰে ইয়াত আহিলে। আৰু কংগ্ৰেছতো নতুনকৈ এজন দুজন স্প'ক্সমেনো হৈছে, এইবিলাক কি জমছেৰ আলি তালি এই ধৰণৰ মানুহবিলাক কট্টৰ, যে এজন মানুহো খেদিব নালাগে। গোটেই ইক' ছিষ্টেমটোৱে তেনেকুৱা হৈ গৈছে। সুপ্ৰিম কোৰ্টৰ ভূমিকা কি? আপুনি মই কেছ কৰিম, সুপ্ৰিম কোৰ্টে নিৰপেক্ষভাৱে শুনিব। যদি আপোনাৰ বক্তব্যটো আপুনি নকয়, সুপ্ৰিম কোৰ্টেতো একপক্ষীয়ভাৱে জাজমেণ্টটো দিব। আমাৰ অসমীয়া মানুহৰ উকিল তাতেতো নাই, কিন্তু আমাৰ যিমান জাতীয় সংগঠন আমিবোৰ আছোঁ, আমাৰো ভুল আছে, আমিতো দুজন উকিল ৰাখিব পাৰিলোঁ। সেইটোকে কৈছোঁ যে অসমীয়া মানুহ যদি নীৰৱ হৈ যায়, আমাৰ ষ্ট্ৰাগলটো গ্ল'বেল ষ্ট্ৰাগল। কাৰণ এওঁলোকৰ চিম্পেথি ৰিয়াধত আছে, ডুবাইত আছে, পাকিস্তানত আছে, ইছলামাবাদত আছে। অসমীয়া মানুহৰতো আৰু বেলেগ কোনো নাই। গতিকে যিমানবোৰ ফৰেনাৰ্ছ ট্ৰিব্যুনেলে বিদেশী বুলি ডিক্লেয়াৰ কৰে, যেতিয়া সুপ্ৰিম কোৰ্টত কোনোবাই এপিল কৰে, অসমৰ জাতীয় সংগঠনৰ হৈ যদি আমি এজন পাৰ্মানেণ্ট উকিল ৰাখিব পাৰোঁ, আৰু ৰাইজৰ পক্ষতো তাতে যদি ইণ্টাৰভেনিং পিটিশ্যন এখন দি কয়, তেতিয়াহ'লেতো জাজজনে দুবাৰটো চিন্তা কৰিব ন। আজিৰ দিনতো সুপ্ৰিম কোৰ্টত নাই বুলিও গুৱাহাটী হাইকোৰ্টতো থাউজেণ্ডছ অফ কেছ আছে, সুপ্ৰিম কোৰ্টতো 700-800 কেছ আছে। তাত কোনে শুনে? চৰকাৰ আৰু তেওঁলোকৰ মানুহজন। চৰকাৰকতো সুপ্ৰিম কোৰ্টে এনেও কম বিশ্বাস কৰে না, গভৰ্ণমেণ্ট বুলি ক'লেতো এটা ধাৰণাটো বেলেগ থাকে। কিন্তু যদি এজন, যে ময়ো এজন উকিল আছোঁ, ঘটনাটো লৰ্ডশ্বিপ, আই এম ৰিপ্ৰেজেণ্টিং পিপল অফ আছাম, কথাটো বেলেগ হৈ যায়। তেওঁলোকে আকৌ আমাৰ দল সংগঠনক সুধিলে ক'ব যে চৰকাৰ আছে নহয়, আমি কিয় কৰিম? কিন্তু চৰকাৰৰ কথা সুপ্ৰিম কোৰ্ট হাইকোৰ্ট কি? এইটো নাগৰিকৰ কাৰণে, চৰকাৰৰ কাৰণে নহয়। সদায় তেওঁলোকে চৰকাৰক সন্দেহৰ চকুৰে চাই, নাগৰিকক সন্মানৰ চকুৰে চাই। সদায় যেতিয়া সুপ্ৰিম কোৰ্ট হাইকোৰ্টত এখন কেছ হয়, গভৰ্ণমেণ্ট পাৰ্টি থাকে, সুপ্ৰিম কোৰ্ট হাইকোৰ্টে সদায় ভাবে যে এইটোতো মুখ্যমন্ত্ৰীয়ে কিবা এটাতো গণ্ডগোল কৰিছে, নহ'লে মানুহজন কিয় কোৰ্টত আহিব। সেইটো এটা ধাৰণা, আৰু সেইটোৰ কাৰণে ন্যায়ালয়ৰ কথাই হ'ল যে ই নাগৰিকক সুৰক্ষা দিয়ে, চৰকাৰক সুৰক্ষা নিদিয়ে। ন্যায়ালয়ৰ দায়িত্ব হ'ল নাগৰিকক সুৰক্ষা দিয়ে। সেইকাৰণে আমাৰ পইণ্ট অফ ভিউবিলাক সদায় সন্দেহৰ চকুৰে চায়। কিন্তু এজন যদি, মই এজন সাধাৰণ কৈছোঁ, মই কাকো বেয়া পাবৰ কাৰণে কোৱা নাই, এই গোটেই কেছবিলাকত যদি অসমীয়া মানুহৰ এজন উকিল থিয় হৈ থাকে, যে 51 চনত ইমান হ'ল, 71ত ইমান হ'ল, লৰ্ডশ্বিপ কোনেও যদি বিদেশী নহয়, তেতিয়াহ'লে ক'ৰ পৰা আহিলে এই মানুহবিলাক? সেই শব্দটো কোৱাৰোতো উকিলটো অসমীয়া মানুহৰ নাই ন সুপ্ৰিম কোৰ্ট। কালি দেৱব্ৰত শইকীয়াৰ পৰা জাকিৰ হুছেইন চিকদাৰৰ পৰা ৰহিমলৈকে গোটেই কেইজন সন্মানীয় বিধায়কে এফটিক গালি দি আছে ফৰেনাৰ্ছ ট্ৰিব্যুনেলত। নহয়, তাকে কৈছোঁ, মই কণ্ট্ৰল কৰা বুলি কোৱাটো কিমান অপমানৰ কথা। কিন্তু কোনেওতো আজিতো ক'তো নাই।